এয়া ৰঙালাও ছিঙি আছে, তেওঁলোকে উঠাই আছে। এই ৰঙালাও খেতি ৰঙালাও পৰি আছে। মাটিতেই সৃষ্টি, মাটিতেই শেষ। আৰু এই মাটিত কি নহয়, আমিও মাটিতে যাবগৈ লাগিব, মাটিৰ মানুহ বুলি কয়। সেয়েহে মই বৰ্তমান চাপৰিত আছোঁ, এই ধনশিৰি মুখত। ক'ত কি হয়, কেনেদৰে হয়, সকলো আপোনালোকক দেখুৱাই আছোঁ, যিহেতু মই চাপৰিলৈ আহিছোঁ আজি। চাপৰিত কি কি হয় এই সকলো দেখুৱাই আছোঁ আপোনালোকক। মই আজি মাহীৰ লগত আহিছোঁ চাপৰিলৈ। মাহী, আপোনাৰ কি কি আছে চাপৰিত? গৰু আছে, ছাগলী আছে, কুকুৰা আছে। তেনেকুৱা ধৰণৰ। মহ চৰাইছে? কিমান দিন হ'ল আপোনাৰ মহ চৰোৱা? 20 বছৰমান। কি নাম আপোনাৰ? মোৰ নাম ভগৱান। কি লিখে? শৰ্মা। শৰ্মা, নেপালী শৰ্মা। মালিক কোন আপোনাৰ? দিগ বাহাদুৰ। কিমানজনী মহ আছে? 30-35 জনী আছে। কি বাৰিষাত কেনেকে অহা যোৱা কৰে? নাও লৈ পেলাই যাওঁ। নাও লৈ পেলাই? তাৰপিছত এই মানে আপোনালোকে থকা জেগাত কিবা পানী নুঠে নেকি? উঠে। ভেটিৰ ওপৰত গৰু ম'হ থওঁ, ঘাঁহ কাটো। ঘাঁহ কাটি পেলাই খুৱাওঁ। হয় নেকি? অকল গৰু ম'হ, কুকুৰা এইবিলাকে আছে আপোনাৰ? শাক পাচলি কৰে নকৰে? কৰোঁ। হয় নেকি? চব্জি বেছি আমি চলোঁ। হয় নেকি? বেপাৰী আহে নেকি তালৈ? যায়। তেনেকৈ যায়, কেতিয়াবা নিজেও লৈ যায়। সাৰ চাৰ দিয়ে নে নিদিয়ে? নিদিওঁ, আমাৰ গোবৰতে কৰোঁ। চব গোবৰত? চব গোবৰতে। হয় নেকি? ৱাও, কিমান ধুনীয়া চাপৰি। মাহী, ইয়াত কি কি কৰে? এই মাটিবিলাকত কি কৰিব এতিয়া? ইমান বল ফিল্ড লেখীয়া হৈ আছে যে? এইবোৰ এতিয়া একো নকৰে আৰু। যেতিয়া মাহৰ 4 দিন হ'লে তেতিয়া হেৰিতে কাটিতে মাছ। এই মাটিমাহ কোনে আহিছে? ইয়াত মালিক আছে নেকি? আছে। হয় নেকি? নিজৰ নিজৰ মাটি? নিজৰ নিজৰ মাটি। এতিয়া গৰু ম'হ চৰে আৰু ন? গৰু ম'হ চৰে। তেনেকুৱা ধৰণৰ কথা আপোনালোকে শুনি আছে। মাহীৰ পৰা গোটেই কথাবোৰ মই লৈ আছোঁ, যিহেতু মই চাপৰিলৈ আহিছোঁ। চাপৰিত কি কি হয় আৰু কেনেদৰে জীৱন যাপন কৰে চাপৰিত থকা মানুহবিলাকে, সেই কথাটো আপোনালোকক জনাই আছোঁ। ইয়াত আপোনালোকে শুনিছে, ইয়াত কোনো ৰাসায়নিক সাৰৰ ব্যৱহাৰ নকৰে। গোবৰ, জৈৱিক সাৰৰ বা আপোনে সৃষ্টি হোৱা প্ৰকৃতিয়ে দিয়া সাৰত তেওঁলোকে খেতি বাতি কৰে। আৰু এই খেতিকে নিশ্চয় আমি খাওঁ, কেতিয়াবা পাওঁ বোকাখাটত। মাহীয়ে কৈছে ইয়াৰ হাৱা বতাহ ভাল, ইয়াত ধূলি বালি নাই। কি মহ থাকে নে গৰু থাকে? গৰু। আচ্ছা, এয়া গৰু গোহালি চাপৰিৰ। চক কুকুৰাও আছে দেখোন। চব ৰাখিব পাৰি। এয়া শাক পাচলি। এই পৰিৱেশে চাব আহিছোঁ মই, চাপৰিৰ পৰিৱেশ। আচ্ছা, গাখীৰ খীৰাই আছে। মহ গোৱালে মহৰ মালিকে গাখীৰ খীৰাই আছে। তোমাৰ মহ খুটি ন? কিমানটামান মহ আছে, হিচাপ আছেনে? 42টা। আচ্ছা আচ্ছা, কিমান দিন হ'ল তোমালোকৰ এই খুটি? 30 বছৰ। গৰু 96। আচ্ছা আচ্ছা আচ্ছা, ডেইলি গাখীৰ খীৰোৱা হয় ন? এনে কিমান গাখীৰ দিয়া এতিয়া বৰ্তমান? বৰ্তমান 25 লিটাৰ হয় ন? বেছি কিমান লিটাৰলৈকে দিছা তুমি আগতে? বেছি কিমান লিটাৰলৈকে হৈছে তোমাৰ গাখীৰ? আচ্ছা আচ্ছা, এখেতে সদায় 25-30 লিটাৰৰ ভিতৰত গাখীৰ দি থাকে। এয়াই মহত্ব, এয়াই কথা চাপৰিৰ মহত্ব। ইয়াৰ গাখীৰ নহ'লে আমাৰ যিসকল VIP মানুহ, মানুহে জীৱন যাপন কৰাৰ এটা প্ৰক্ৰিয়াৰ জীয়াই থাকে, এই চাপৰিৰ মানুহ নহ'লে, চাপৰিৰ প্ৰডাকশ্যন নহ'লে, চাপৰিৰ গাখীৰ নহ'লে তেওঁলোকে কেতিয়াও এটা সফল জীৱন যাপন কৰিব নোৱাৰে। সেয়েহে
আমি গোহালক গৰু ম'হ ছাগলী সকলো আমি ভাল পাব লাগিব আৰু চাপৰিৰ মানুহবিলাকক বা আমাৰ চহা জীৱনৰ হালোৱাবিলাকক আমি ভালকৈ ৰাখিব লাগিব ভালকৈ জ্ঞান কৰিব লাগিব এহে মই আহিছোঁ মাহীৰ লগত এতিয়া মাহীৰ লগত মই যাম নদীৰ সিপাৰ ধনশিৰিৰ সিপাৰত ন একমান বৃহৎ এটা এৰিয়া আপোনালোকৰ গৰু আছে ন কিমানটামান আছে 50টামান ম'হ ৱাও কিমানমান গাখীৰ ওলায় আপোনালোকৰ খুব কম ন বছৰ হৈছে আপোনালোকৰ এই গৰু ম'হ থকা চাপৰিত আমাৰ ইয়াত আপোনাৰ হয় আমাৰ ককা পিতাৰ দিনৰ পৰা এই যুগৰ পৰা আৰু ন যুগৰ সেইটো কাৰণে মানে বোকাখাটৰ পেৰা বিখ্যাত আৰু ন ইয়াৰ মানে গাখীৰে তাত বনাইকে পেৰা আৰু গোটেই অসমৰ ৰাইজৰ খায় অসমৰ ৰাইজে খায় মানে ভাৰতবৰ্ষৰ ৰাইজে খায় হয় নহয় পৃথিৱীৰ ৰাইজে খায় যিহেতু পেৰা বিখ্যাত ন এয়াই চহা জীৱনৰ কথা এখেতলোকৰ কথা যিহেতু যুগৰ পৰা গৰু ম'হ তেখেতলোকৰ আছে কিমানটা পৰিয়ালৰ ইয়াত গৰু ম'হ আছে আপুনি জানেনে আছে বহুত মানুহ কিমানমান হ'ব পাৰে ইয়াত 300ৰ ওপৰত হ'ব মানে 300ৰ ওপৰৰ মানুহৰ গৰু ম'হ আছে আপোনালোকৰ চাপৰি চাব আহিলোঁ দেই গৰু ম'হৰ চাপৰি এইবোৰ দাজু দেখোন কাঞ্চা দাজু ন কি মানুহ আছে ইয়াতে মিৰি আৰু নেপালী মানে মিচিং আৰু গোৰ্খা হয় নহয় মানে মিৰি আৰু নেপালী বুলি কয় মিচিং আৰু গোৰ্খা বুলিও কয় গোৰ্খা মানুহ কিমান আছে ইয়াত দুটা খুঁটি মাত্ৰ এই গোটেই এৰিয়াটোত গোৰ্খা কিমান হ'ব মহৰ খুঁটি বেছিভাগ গোৰ্খাই আছে নেকি শুনি আছে গোৰ্খা আৰু মিচিঙৰ ইয়াত গৰু ম'হৰ খুঁটি আছে আৰু এই গোটেই বাস্তৱ জীৱনৰ কথা চিন্তা চৰ্চা কৰি মই তেওঁলোকৰ কাষলৈ আহিছোঁ কেনে লাগে ইয়াত থাকি ভালে আছে আৰু ব্যৱসায় আমাৰ এইটোৱে হয় নেকি চাকৰি যেনেকৈ আৰু আমাৰ আৰু হয় নেকি ল'ৰা ছোৱালী কমচে কম আপোনাৰ 300-400 ঘৰ মানে 300-400 ঘৰ ইয়াত আছে ন আপোনালোকৰ মেইন খেতিটো হৈছে গাখীৰ তাৰপিছত অন্য নাই গৰু ম'হে আৰু গাখীৰ দিওঁ আচ্ছা বেচোঁ আৰু আপোনালোকে ডাইৰেক্ট নিজে দিয়ে নে বেপাৰী আছে বেপাৰী ঠিকাদাৰ আছে এতিয়া বৰ্তমান গাখীৰৰ কেজি কি হৈ আছে আপোনালোকৰ গাখীৰৰ ৰেটটো কম ম'হ গাখীৰ 50 টকা গৰু গাখীৰ 40 টকা এই টাউনত কিমান হয় টাউনত ম'হ গাখীৰ 70 টকা আছে ম'হ গাখীৰ তেনেকৈ দিয়ে গৰু গাখীৰটো 60 টকা আমিতো খাই থাকো নিজে হাতীত আপোনাৰ ঘাট চালামি আছে সাইকেল খৰচ আছে ঠিকাদাৰ সেইটো কাৰণে বেপাৰীটো 10-20 টকা পাবই লাগিব সেইটো কাৰণে আপোনালোকে বুজি দিয়ে আৰু বুজি দিওঁ ধুনীয়া একদম 300-400 ঘৰ আছে যেতিয়া গাঁৱে আৰু না ভাল লাগে আৰু ইয়াত থাকি ন ইয়াতো ধূলি বালি নাই গাড়ীৰ ধোঁৱা নাই কিমান ধুনীয়া কথা আৰু ন এয়াই চহা জীৱনৰ কথা এয়াই চাপৰিৰ কথা এই চাপৰিৰ কথাবোৰ চিন্তা চৰ্চা কৰি বা তেওঁলোকৰ জীৱন যাপনৰ কথা চিন্তা চৰ্চা কৰি মই আহিছোঁ আপোনালোকক বাস্তৱ চাপৰিৰ কাহিনী চাপৰিৰ ব্যথা চাপৰিৰ চিন্তা আপোনালোকক দেখুৱাই আছোঁ এইটো ধনশিৰিৰ খুঁটি ন আচ্ছা ইয়াত ধনশিৰি খুঁটি চোক এই এখন ধনশিৰি আছে মৰি ধনশিৰি একদম বোকাখাটৰ টাউনৰ কাষতে হয় নব এতিয়া জীয়া ধনশিৰিৰ এইটো হৈছে একদম কাষত থকা খুঁটি আৰু এই খুঁটি পাৰ হৈ যাব লাগিব আমি মাহী আৰম্ভ কৰিলে খোজ দিবলৈ এতিয়া ময়ো দিওঁ এয়া চব ধনশিৰি খুঁটিত মই পাৰ হৈ গৈ আছোঁ যিহেতু মই চাপৰিৰ জীৱন ধাৰণৰ কথা জানিবৰ বাবে আহিছোঁ বেপাৰীসকল ন গাখীৰ আনিছে আইতাক ভাল ক'ব লাগিব ন ইয়াৰ পৰা লৈ গৈ আপোনালোকে একদম পেৰা বনাব দিয়ে আৰু বালাজীয়ে পুৰা বিলাই দিয়ে আৰু গোটেই ভাৰতবৰ্ষত পৃথিৱীত হা সেইটো কাৰণে বিখ্যাত আৰু এতিয়া কেনেকৈ বালাজীত দিয়েগৈ চানা হিচাপে পানী চানী মিলালে চানা বেছি নোলায় আকৌ পানী নিদিব আকৌ ধুনীয়া এই চাপৰি চাবৰ কাৰণে আহিছোঁ চাপৰি চাবৰ কাৰণে আমাৰ ইয়াত বহুত অসুবিধা হৈছে কেনেকৈ আমাৰ ইয়াতে আগত জন্ম জেগা আছিলে ইয়াতে জন্ম আছিলে
এতিয়া মানে অৱস্থা বেয়া হৈ গ'ল গোটেই পৰিৱেশটো চাই যাম হয় নহয় আপুনি মিচিং ন এই আইডুং আগম লুকিনদাক ন ন ন গোৰ্খা বিহাৰী কেইচেন হবা এনে ক'ব লাগিব ন কেইৰকম বেপাৰ কেনেকৈ চলিছে হৌ ঠিকে বা কেনেদৰে চাপৰিলৈ আহি আছে আপোনালোকে দেখি আছে নিশ্চয় এতিয়া মই নাওত উঠিম ধনশিৰি নদীৰ ওপৰত যাম ধনশিৰি আৰু ব্ৰহ্মপুত্ৰৰ মাজত থাকিম অকণ দেৰি কি তাত কেনেদৰে জীয়াই আছে বা কি প্ৰডাকশ্যন হয় কেনেদৰে তেওঁলোকে জীৱন যাপন কৰি আছে আপোনালোকক দেখুৱাই আছোঁ এয়া মই ক'ত থাকিম তালৈকে যাওঁ এয়া উঠোৱা নেকি মাছুৱাই মানে লৈছিলে বস্তুটো ভঙা নাই আকৌ আহিম বুলি কৈছে আচ্ছা মাছুৱাই লৈছিলে আপোনালোকৰ নাও এয়া মানে মাছমৰীয়াৰ নাও ক'ব লাগিব তেওঁলোকে নিশ্চয় ভাড়ালৈ লৈছিলে ন আচ্ছা দাদা যিহেতু এই ধনশিৰিখন বৰ্তমান এয়া হয়নে পৃথিৱীৰ ভিতৰত সকলোতকৈ একা বেকা নদীখনেই হৈছে ধনশিৰি নহয় জানো এইখন একেবাৰে মানে হেৰিৰ পৰা আহিছে আৰু আপোনাৰ এইটো গোলাঘাট এই আমাৰ টেঙানি ক'ব লাগিব এইপিনি নহয় একদম পাহাৰৰ পৰা আহিছে নাগালেণ্ডৰ পৰা আহি আছে ডিমাপুৰ ফালৰ পৰা এই ধনশিৰি গম পায়নে আৰু পৃথিৱীৰ ভিতৰত সকলোতকৈ একা বেকা নদী বুলি কৈছে আৰু বৰ্তমান খুব কম সময়ত বা ব্ৰহ্মপুত্ৰত লাগিছে হয় নহয় বাৰু কিমান দূৰ হ'ব ইয়াৰ পৰা খুব বেছি 2 কিলোমিটাৰ আগত ব্ৰহ্মপুত্ৰত এই নদীখন আমাৰ ধনশিৰি আই নদীখন মা ধনশিৰিখন লগ হ'ব ব্ৰহ্মপুত্ৰ বাবাৰ লগত এনেদৰে বৰ্তমান এই পৰিৱেশটো হৈ আছে যিটো পৰিৱেশ মনোৰম পৰিৱেশ এদিন আপোনালোকক দেখুৱাইছোঁ ধনশিৰি আৰু ব্ৰহ্মপুত্ৰৰ মিলন বৰ্তমান মই ধনশিৰি আৰু ব্ৰহ্মপুত্ৰৰ চাপৰিৰ মাজত গৈ আছোঁ কৈ আছোঁ যে আপোনালোকক কেনেদৰে তেওঁলোকে জীৱন যাপন কৰি আছে কি ইয়াত প্ৰডাক্ট হয় সেই সকলো আপোনালোকক বা চাপৰিয়ে কেনেদৰে মানুহক জীৱন যাপন কৰি আছে গোটেই পৃথিৱীখনক আমি উঠিব লৈছোঁ নাওৰ পৰা যিহেতু মই আকৌ যাবগৈ লাগিব এয়া ধনশিৰি মা মানে ধনশিৰি নদী যিহেতু ধনশিৰিক আমি মা বুলি জ্ঞান কৰোঁ আৰু আপোনালোকে জানক পৃথিৱীৰ ভিতৰত সকলোতকৈ একা বেকা নদীখন হৈছে ধনশিৰি নদী আৰু এই ধনশিৰি নদী বোকাখাতত মিলন হয় কাজিৰঙাত মিলন হয় ব্ৰহ্মপুত্ৰৰ লগত এয়া বৰ্তমান পাইছোঁ চাপৰি ধনশিৰি আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ চাপৰি ইয়াৰ নাম কি এইটো এতিয়া লালুং বুলিয়ে কয় লালুং চাপৰি বিলতীয়া চাপৰি লালুং চাপৰি তেনেকৈ কয় লালুং শব্দটো কেনেকৈ পালে লালুং শব্দটো মানে এজন মানুহে প্ৰথম মোক ৰাখিছিলে লালুং মানুহে নহয় আমাৰ মানুহ তাৰ নামটো লালুং সেইকাৰণে এই চাপৰিটো নামটো মানে লালুং চাপৰি বুলি দিছে আচ্ছা বিলতীয়াটো সেইবিলে বিলতীয়াটো বিল এখনৰ নাম নেকি আৰু পূৰ্ব বিলতীয়া নাও ভাঙি এইবিলাক বিলতীয়াটো নাম পুৰণি নাম কিন্তু লালুংটো হৈছে মানুহ এজনৰ নাম এই আপোনালোকে নিশ্চয় শুনিছে এই চাপৰিৰ মহত্ব চাপৰিৰ নামবোৰ কেনেদৰে হৈছে চুকবা চুবুৰী ইয়াতো আছে ন ধুনীয়া এয়া গাঁৱৰ দৰে তেওঁলোকে জীৱন যাপন কৰি আছে শাৰী শাৰী ঘৰ বিভিন্ন ধৰণৰ ঘৰ চাংঘৰ মাটি ঘৰ ইত্যাদি কিমান মনোমোহা পৰিৱেশ আপোনালোকে চাওক ৱাও ধূলি বালি নোহোৱা এটা পৰিৱেশ ইয়াকে কয় চাপৰি নহ'লে চাপৰি নহ'লে চাকৰি এই কথাটো জনা দৰকাৰ যেহেতু টাউনত থকাসকলে চাকৰি কৰে আৰু গাঁৱত জীৱন যাপন কৰাসকলে চাপৰিত খেতি বাতি কৰে বিভিন্ন জীৱ জন্তুৰ খেতিয়ে হওক শাক পাচলিৰ খেতিয়ে হওক গাহৰিও দেখিছোঁ লাও খেতি ৰঙালাও খেতি এয়া গাহৰি খেতি ক'ব লাগিব গাহৰি আছে ইমান ধুনীয়া গাহৰি এয়া গাহৰি পোৱালিও দিছে
আজিহে জগিছে নেকি কেইটা দিছে 8টা দিছে ধুনীয়া আপোনাৰ ঘৰ পাই গ'ল বা আপোনাৰ ঘৰ বুলি ক'ব লাগিব কোন কোন থাকে আপোনাৰ ৰাণীজনীও থাকেনে কি বাৰী আছে আপোনাৰ ঢেৰ আৰু ন মাহিৰ পাম পোৱা নাই ক'ব লাগে পাম এয়া চাওক ঝাও বন নিশ্চয় পাম মাহিৰ পাম নিশ্চয় বাস্তৱ কথা 300-400 ঘৰ নিশ্চয় আছে এই চাপৰিত আপোনালোকে দেখিছে পৰিৱেশ এক গাঁৱৰ পৰিৱেশ এ ভাই কি চব্জি চব্জি আপোনালোকক অকণ আগত দেখুৱালোঁ গাখীৰ এতিয়া দেখুৱাম চব্জি এয়া গন্তব্য স্থান পাইছোঁ লক্ষ্য স্থান পাইছোঁ যিহেতু মাহিৰ লগত আহিছোঁ মহাৰ কাষলৈ আহিছোঁ মহাই কেনেকৈ জীৱন যাপন কৰি আছে এই চাপৰিৰ গোটেই পৰিৱেশটো আপোনালোকক ক'ব এয়া লাও চাওঁ ৱাও মহা আপুনি চাপৰিতে আছে আৰু ন সেইদিনা বিহুত এবাৰ দেখিলোঁ আৰু তাৰপিছত নাই আৰু মুৰ্গী মৰিছে 5টা আকৌ ছাগলী এতিয়া ছাগলী 5টা আছে 5টা মান আৰু 6টা 7টা মান এৰালি থৈছোঁ ইয়াত মেলিব নোৱাৰে মেলিব পাৰে আকৌ শিয়ালে লৈ যাব বুলি পোৱালি গ'লে লৈ যাব বাঘ আছে নেকি ইয়াত বাঘ আছে শিয়াল বাঘ পুৰা আছে চব আছে একদম মেকুৰী চব আছে ইয়াত কিমান সুন্দৰ পৰিৱেশ চাওক ইয়াত গোবৰ জাবৰ ক'বলৈ গোবৰ এয়া পাচলি ৱাও এইটো মৰিচা শাক দেখোন বেঙেনা অমিতা এয়া ছাগলী পোৱালি বিৰাট ধুনীয়া ধুনীয়া কলা ছাগলী এই বগা কলা এইফালে কুকুৰা এয়াই মাহিৰ ঘৰ ন মাজে মাজে আহি থাকিব লাগিব দেই মহা এতিয়া কি কৰি আছে আপুনি ঝাৰু দি আছে বাৰু এতিয়া কি শাক আছে আপোনাৰ পালেং আছে লাই খুতুৰীয়া আৰু জিকা এইবিলাক লাগি আছে চাই লৈছে মই বেছি মৰিচাহে দেখিছোঁ দেখোন পালেঙো আছে এখেতলোক এনেকৈ জীৱন যাপন কৰি আছে আপোনালোকে পাম হিচাপে কৰা নাই মোটামুটিকৈ ঘৰ আৰু ন আপোনাৰ গৰু কিমানজনী আছে 60টা মান গাখীৰ দি আছেনে ধুনীয়া আইঅ মাহী ঘৰটো কেনেকুৱা ধৰণৰ ঘৰ এতিয়া চাব লাগিব উঠি মেলি বা কুকুৰা খাব মন গ'লে ইয়াতে আহিব লাগিব দেখোন ভাতটো খোৱাবই লাগিব ভাতটো খাবই লাগিব ন মই বৰ্তমান চাপৰিত ধনশ্ৰী আৰু ব্ৰহ্মপুত্ৰৰ চাপৰিত এই লালুং চাপৰি বুলি কয় বিলতীয়া চাপৰি বুলি কয় বিভিন্ন ধৰণৰ চাপৰি আছে যিটো গাঁও এখন সৃষ্টি হ'বলৈ অঞ্চল এটা সৃষ্টি হ'বলৈ চুক বা চুবুৰী থাকে ঠিক চাপৰি এটা সৃষ্টি হ'বলৈ বিভিন্ন ধৰণৰ নাম থাকে এয়া বৰ্তমান লালুং চাপৰিত আছোঁ লালুং নামৰ এজন মানুহৰ পৰা লালুং চাপৰিৰ সৃষ্টি কেনেদৰে চাপৰিত জীৱন যাপন কৰে সকলো আপোনালোকক দেখুৱাই আছোঁ যিহেতু বৰ্তমান 400-500 ঘৰ আছে ইমান ধুনীয়া ঘৰ ন বা ইয়াত ডেকা ডেকৰি ইয়াতে থাকে আৰু ন এয়া আমাৰ মহা বিৰাট ধুনীয়া দেই বগা মাহীও একদম চিলিম ফিগাৰ এখেতলোক দুজনে ইয়াতে বাস কৰে আৰু একেবাৰে সাৰ নিদিয়া বস্তু খাই তেওঁলোকে ইয়াতে ধুনীয়া কৰি স্বাস্থ্য ৰাখিছে আমাৰ বিভিন্ন ধৰণৰ বেমাৰ হ'লেও এখেতলোকৰ নহয় মহা কষ্ট কৰে ন কষ্ট কৰিবই লাগিব কষ্ট কৰিলেহে স্বাস্থ্যটো ঠিক থাকিব হয় ধুনীয়া মহ আছেনে আপোনাৰ কুকুৰা বহুত আছে দেখোন মহাৰ মাহী মহাৰ কুকুৰা বহুত আছে দেই ইয়াৰ পৰা কেজিকে লৈ যায় নে জনীকে লৈ যায় আচ্ছা এয়া বৰ্তমান চাপৰিৰ ঘৰত আছোঁ মাহী মহাৰ ঘৰত চাপৰিত আছোঁ লালুং চাপৰিত ধনশ্ৰী মুখত ব্ৰহ্মপুত্ৰ আৰু ধনশ্ৰী নদীৰ মাজত এয়া পৰিৱেশ চাপৰিৰ পৰিৱেশ
এয়া সুন্দৰময় এটা ঘৰৰ পৰিৱেশ তেওঁলোকে কিমান সুন্দৰকৈ সাজি জীৱন নিৰ্বাহ কৰি আছে বাঁহ কাঠেৰে গাঁৱৰ ঘৰত থাকিব মন নাই ন মাহী কেলে মন নাই তাত বস্তু নাই কুকুৰা ছাগলী গাহৰি বস্তু নাই ইয়াত আপোনালোকে একদম খুচি খুচি মতে খাই থাকে আৰু না নিজে মাছ পুঠি বাই আনিম মহাই জাল আছে আনে বাই ময়ো যাম এতিয়া মিছা মাছ পাব আৰু কেইদিনমান হ'লে ডাঙৰ ডাঙৰ অকল চাউলটো আনে আপোনালোকে ন চাউলে আনো বাকী চব ইয়াতে পায় আৰু ন আমি নিয়ে দিম ধুনীয়া মাছে পুঠিয়ে চব মাছ এইটো পিৰালি পালেঙৰ ছিঙিম কিবা কিবি পালেঙৰ ছিঙিম এইবোৰ পিৰালি পালেং কৈছে চব ছিঙিম এয়া চোক বিধে বিধে ছিঙিম এই জিল মিলো ছিঙিম আৰু লাই পাতো ছিঙিম খুতুৰাও ছিঙিম চব ছিঙিম এয়া চাপৰিৰ ঘৰ চোক এয়া আমাৰ মহাই মই অহাৰ বাবে চৰাই মাৰিছো মানে কুকুৰা খাই পেলাই যাব লাগিব আছে ইয়াত তামোল পানো আছে ইয়া কম নহয় দেই আমাৰ ডেকা ডেকি মহামাহী আজি প্ৰথমবাৰৰ বাবে চাপৰিত ভাত খাইছো মহা আৰু মাহীৰ ঘৰত মানে পাম ঘৰত আৰু যিহেতু চাপৰিৰ সুবাসে বেলেগ তৃপ্তিয়ে বেলেগ বেলেগ ধৰণৰ এটা ৰাসায়নিক দৰৱ নাই সব গোবৰেৰে তৈয়াৰী ক'ব লাগিব এয়া গোবৰৰ তৈয়াৰী শাক খাব লাগিব আৰু চৰাই মানে কুকুৰা মাংস সব থলুৱা মানে লোকেল য'ত মিচিং তাতে আপং এই আপং বনাইছে মাহীয়ে এইটোৰ খাবই লাগিব মানে তেতিয়াহে বলটো আহে মহাৰ বোলে এতিয়া খাই পেলাই বল লৈ পেলাই শাক পাচলি লৈ যাব বজাৰলৈ চাইকেল লৈ মহাই খাইছে এবাটি আপং এই আপং খালেই মহাৰ বোলে বল আহি যায় ঠিক হ'ব গা বিষ কাটি যাব আৰু গৈ থাকিম কামত মহা তেতিয়া আপোনাৰ গাই চেঙৰি মিলি হাতীটা আছে দমৰা 8টা আছে এইটো ডাঙৰ কৰি বেচিব নে সৰুকৈ বেচিব ডাঙৰ কৰি বেচিম এতিয়া 2 পইচা পাম কিমান মান পায় কম হিচাপে মই 2 লাখ টকা পাম বা 8টাত ধুনীয়া একেবাৰে বলক কৰি বেচিলেতো এহালতে মানে লাখ টকা 1 লাখ কিমান এটা বিক্ৰী বা এনেকুৱা কথা ন মহাই কি লিখে মই এতিয়া আগত উপাধিটো গগৈ লিখোঁ হ'লে আৰু এতিয়া যেতিয়া আমাৰ আইতা ককা দেউতাই আইতাক গগৈ ছোৱালী বিয়া পাতিলে আমাৰ ককা দেউতাই আচ্ছা তেতিয়া আমাৰ উপাধিটো এতিয়া সলাবলগীয়া হ'ল তেতিয়া ককা দেউতাৰ উপাধিটো লিখিবলৈ হ'ল দলি মানে আপোনালোকে একদম মানে মিক্সাৰ হ'ল সেইকাৰণে এতিয়া অসমত জনগোষ্ঠী আমাৰ যিবিলাক আছে সকলোৱে দলেইলৈ উপাধিটো তেনেকুৱা সেইটো কাৰণে এতিয়া মানে অসমীয়া দলি ধুনীয়া আমাৰ মাহীয়ে কি আকৌ মিচিং কি লিখে হ'লে আপুনি আগতে মা দেউতাৰ ঘৰত দলে দলে বিয়া হৈ গ'ল আপোনালোকে গোত্ৰটো আপুনি অসমীয়া নহয় তেতিয়া মিচিঙে এই মাহী এনেকুৱা নহয় অসমীয়া জাতেই নাই দেখোন আপুনি মিচিং এই আমাৰ মহা আছিলে আহোম তেনেকে মিলিয়ে অসমীয়া জাতটো জানে আজিৰ পৰা তেনেকে ক'ব আৰু দেই মই মিচিং তাৰপিছত অসমীয়া এনেকে ক'ব হা হয় না এই মাহীৰ কাষলৈ আহিলোঁ লোকেল কুকুৰা খোৱালে এতিয়া লোকেল নামচিং দিব এই আপোনালোকে দেখিছে শুকান মাছ আমাৰ চুঙা মাছ চুঙাত যিবোৰ ভৰুৱা এইবোৰ নামচিং বুলি কয় আৰু
এয়া মোক দিছে একদম খুতুৰা কিবা কিবি একদম বন শাকো দিলে কুকুৰাও খালো এতিয়া শুকান মাছো লৈ গৈছো এয়াই আমাৰ আন্তৰিকতা এয়া মহাই বজাৰলৈ যাব বোকাখাট বজাৰ আৰু মই যাম ঘৰলৈ কি যে লৈ আহিছো দেখিছে এয়াই চাপৰিৰ জীৱন এতিয়া চাপৰিৰ পৰা আমি লৈ গৈ আছো শাক পাচলি চাকৰি কৰাবিলাকে খাব চাপৰিত কৰিব লাগিব এয়াই এনেকৈ খাই আছো এয়াই সমাজ ব্যৱস্থা চাপৰিত খেতি চাকৰিয়ালে খাব আৰু কিবা এটা মূল্য পাব এনেকৈ জীয়াই থাকিব লাগিব জীৱনত আপোনালোকক চাপৰিৰ প্ৰতিচ্ছবি দেখুৱালোঁ আপোনালোকে নিশ্চয় ভাল পাইছে যিহেতু চাপৰি নহ'লে আমি জীয়াই থাকিব নোৱাৰি চাপৰিত বিভিন্ন ধৰণৰ খেতি বিভিন্ন ধৰণৰ পশু পক্ষী এই পালনৰ প্ৰক্ৰিয়াৰে চহৰৰ সকলো মানুহক তেওঁলোকে জীয়াই ৰাখে এই কথাটো আপোনালোকে বাস্তৱ ৰূপে দেখা পাইছে মোৰ ভিডিঅ'টোত নিশ্চয় আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব সেইটো মই বাস্তৱ জীৱনৰ লগত যিবোৰ জড়িত সেইবিলাক ছবিহে আপোনালোকৰ মাজলৈ দি আছোঁ